আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা। দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা। তাই মোক হঠাতে কিয় এৰি গ'ল? আজি 5 বছৰে তাইক মই ভাল পাই আহিছিলোঁ, কিন্তু হঠাতে একো খবৰ নিদিয়াকৈ ফোন এটা কৰিও নজনালে। এতিয়া মই ফোন কৰোঁ, ফোনত ব্লক, হোৱাটছএপত ব্লক। আজি ইমান বছৰে ভাল পোৱাৰ এহে পৰিণতি। মই কি ভুল কৰিছিলোঁ? মোৰ ভাল পোৱাত কি কম হৈ আছিল যে তাই মোক ইমান ইগন'ৰ কৰিব ল'লে আৰু একো নজনালেও? নাই, তাই মোক এনেকৈ এৰি যাব নোৱাৰে। তাই মোক কাৰণটো ক'বই লাগিব। যেতিয়ালৈকে তাইৰ বিয়াৰ খবৰ নুশুনো তেতিয়ালৈকে মই তাইক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিম বা বুজাবলৈ চেষ্টা কৰিম, যেনেকৈ নহওক। কিজানি তাই মোক বুজে। এইটো তোমাৰ জীৱন। ইমান ভাবি চিন্তি কি কৰি আছে? জীৱন, তোৰ কি হৈছে? এনেকৈ যে বহি আছো ইমান টেনশ্যনত, মোক কচোন। মনটো তোক কি ক'ম? আজি 5 বছৰে তাইক ভাল পাইছিলোঁ, কিন্তু আজি 2 দিনমান হ'ল তাইৰ কোনো এটা ফোন নাই। হোৱাটছএপত মেছেজ কৰোঁ, কিন্তু চেণ্ড নহয়। তাৰমানে তাই মোক ব্লক কৰিছে। ফোন নকৰে, ফোনতো ব্লক, হোৱাটছএপতো ব্লক। আৰু ব্লক কৰিছে ঠিকে আছে বাৰু, মই মানিছোঁ। কিন্তু তাই এটলিষ্ট মোক কাৰণটো ক'ব লাগিছিল যে হঠাতে কিয় তাই মোক এৰি যাব বিচাৰিছে। তাইক লৈ বহুত সপোন দেখিছিলোঁ, বহুত কষ্ট কৰিছিলোঁ যে কিবা এটা কৰোঁ। কৰি লৈ ঘৰখনৰ কথা ভাবি, তাইৰ কথা ভাবি কিবা এটা যেন কৰিব পাৰোঁ। তাইৰ কথা ভাবিলে, তাইৰ লগত সময় কটালে বা ফোন কৰিলে বা হোৱাটছএপত মেছেজ কৰিলে জীৱনটো যেন সহজ যেন লাগে। মনটো সজীৱ হৈ থাকে। কিন্তু আজি ইমান বছৰে দেহ মন প্ৰাণ দি ভাল পোৱা ছোৱালীজনী যদি হঠাতে তাই কোনো এটা উত্তৰ নিদিয়াকৈ এৰি যাব বিচাৰে বা এৰি যায়, কেনেকুৱা লাগিব? আজি 2 দিন ধৰি মোৰ পেটত ভাত যোৱা নাই। সপোনতো তাইক দেখি থাকোঁ। এয়াই নেকি সঁচা ভাল পোৱাৰ পৰিণতি? মই জানো তাইও সৰু ছোৱালী, মোৰো বয়স কম। তাইৰ কিবা প্ৰব্লেম হ'ব পাৰে ঘৰৰ ফালৰ পৰা, কিন্তু এটলিষ্ট মোক ক'ব লাগে কি প্ৰব্লেম হৈছে। মই কিজানি ছল্ভ কৰিব পাৰোঁ। তাইৰ বহুত সপোন আছিল, বহুত কিবা কিবি কৰিব মন আছিল, গান গাব বহুত মন তাইৰ। মই কৈছিলোঁ যিমান পাৰোঁ মই সহায় কৰিম, ছাপোৰ্ট কৰিম, কিন্তু আজি তাই মোক প্ৰতাৰণা কৰিল। জীৱন, মই তোৰ কথা বুজি পাইছোঁ। লাইফত চবৰে এনেকুৱা এবাৰ হ'লেও হয়, সকলোৰে নহ'লেও 30% মানুহৰ হ'লেও হয়। তই তাইক দেহ মন প্ৰাণ দি ভাল পাইছিলে, সঁচা ভাল পাইছিলে, সেইকাৰণে তোৰ এনেকুৱা হৈছে। কিন্তু তাই তোক ভাল পাইছিল, নোপোৱা বুলিও নকওঁ, কিন্তু কি ক'ম, কিছুমান ছোৱালী এনেকুৱা থাকে তোৰ লগত
টাইম পাছ কৰিবলৈ বা সময়কণ কটাবলৈ তোক ভাল পাব, কিন্তু সময়ত তোতকৈ ভাল ল'ৰা বা চাকৰি কৰা ল'ৰা পালে যাব বিচাৰিব। তাইও তোক সঁচা ভাল পাইছিল, মই নোপোৱা বুলি নকওঁ, কিন্তু এনেকুৱা হ'ব পাৰে ঘৰৰ কিছুমান কণ্ডিশ্যনৰ কাৰণে তোক কথাখিনি ক'ব পৰা নাই, ঘৰৰ পৰা প্ৰেছাৰ পাই থকাৰ কাৰণে তোক ফোন কৰিও ক'ব পৰা নাই। কিজানি এনেকুৱা বাটত ফচি গৈছে যে কি তোক একেবাৰে ক'ব নোৱাৰে। আজিকালি ঘৰৰ লগতো কথা থাকে, বা তাইৰো কিছুমান কণ্ডিশ্যন থাকিব পাৰে যিটো কাৰণে তোক ক'ব পৰা নাই, আৰু চাগে তোক কেতিয়াবালৈকে ফোন কৰি হ'লেও ক'ব। ঘৰৰ পৰা প্ৰেছাৰ দিছে কিজানি যে ভালদৰে পঢ়, আগবাঢ়ি যা, এইবোৰ বেয়া ধান্দাত নপৰিবি, সেনেকুৱাকৈ মা দেউতাকে ক'ব পাৰে, বা তাইৰ মোবাইলটো লৈ ল'বও পাৰে। একো নাই, তাই যদি তোক সঁচা ভাল পাইছিল এদিন তোক কণ্টেক্ট কৰিবই আৰু জনাব গোটেইখিনি কথা, কি প্ৰব্লেমত ফচি আছে তাই, আৰু মোৰ বিশ্বাস তাই এদিন তোক নিশ্চয় ক'ব। তই ঠিকেই কৈছ, মইহে বেয়াটো ভাবি আছোঁ চাগে। তাই কিছুমান প্ৰব্লেমতো ফচিব পাৰে, বা মোবাইলটো কাঢ়ি ল'বও পাৰে ঘৰৰ মানুহে। কি ক'ম, যি প্ৰব্লেমতে নফচাক কিয়, এটলিষ্ট তাই যদি মোক এটা মেছেজ হ'লেও দি কয়, বা বেলেগৰ পৰা ফোন এটা কৰিও কয়, মই সুখী অনুভৱ কৰিলোঁ হয়। কিন্তু এনেকৈ কষ্ট দি এনেকৈ আৰু কিমান দিন। তাই যদি বেলেগ ভাবিছে মই কেনেকৈ গম পাম, তাই যদি জানি বুজিও কৰিছে মই কেনেকৈ গম পাম, আৰু তাই যদি কিছুমান প্ৰব্লেমতো ফচিছে মই কেনেকৈ গম পাম। এটলিষ্ট তাই মোক জনাব লাগিছিল। আৰু বেছি দিন অপেক্ষা নকৰোঁ। যদি এনেকৈয়ে তাই মোৰ লগত এনেকুৱাখন কৰি থাকে বা মোক ইগন'ৰ কৰে, তেনেহ'লে মই নিজে আঁতৰিবলৈ চেষ্টা কৰিম। কাৰণ আজিকালিৰ যুগত এনেকৈতো ভাবি থাকি লাভ নাই, কাৰণ মোৰো সপোন আছে, মোৰো কিবা কৰিব লগা আছে। মই যদি তাইৰ কথাকে ভাবি এনেকৈ টেনশ্যন লৈ থাকোঁ, তেনেহ'লে মোৰ সময়খিনিও নষ্ট হ'ব, মোৰ সপোনবোৰো কমপ্লিট কৰিব নোৱাৰিম। মা দেউতাই মোৰ প্ৰতি থকা সপোনখিনি মই আগুৱাই নিব নোৱাৰিম। তই যিখিনি কৈছ সেইখিনি মই বুজি পাইছোঁ। অপেক্ষা কৰিম সময়লৈকে, তাই যেতিয়ালৈকে বিয়াৰ খবৰ নাপাওঁ তেতিয়ালৈকে মই তাইক ভাল পাই থাকিম। যেতিয়া বিয়াৰ কথা শুনিম তেতিয়া ভাবি ল'ম যে মোৰো কিবা ভাল পোৱাত কমি আছিল, বা তাইক মই এইখিনি ইমপ্ৰেছন কৰিব পৰা নাই যিখিনি তাই বিচাৰিছিল, বা তাই বিচৰা ল'ৰাৰ দৰে মোৰ এইখিনি গুণ নাছিল। কিন্তু এনেকৈ ভাবিতো লাভ নাই। তই যিখিনি কথা কৈছ মই ধুনীয়াকৈ বুজি পাইছোঁ। এতিয়া কেৱল আগুৱাই যাম। কেতিয়াবা যদি তাইক লগ পাওঁ মই প্ৰশ্ন কৰিম, কিয় মোক এনেকৈ এৰি গৈছিল, কিয় এটা খবৰ নকৰিলা। এয়া আছিল নেকি সঁচা ভাল পোৱাৰ পৰিণতি। মনটো আজিৰ পৰা এইবোৰ এৰিলোঁ, আৰু এতিয়া নিজৰ সপোনৰ পিনে আগবাঢ়ি যাম। এটা কাম কৰোঁ ব'ল, তই আৰু মই অলপমান খোজকাঢ়োঁ, আৰু মনটো ভাল লাগিব, আৰু তোৰ লগত কথা পাতোঁ অলপ। সেয়াই আৰু ভাল পোৱাৰ নামত যিখিনি সময় কটালোঁ সেইখিনি ভালেই আছিল বাৰু। এতিয়াৰ পৰা আৰু ভাল পোৱাৰ নামত বেছি চিৰিয়াছ নহওঁ। ঠিক আছে ব'ল দুজনে যাওঁ। তই আজি মোক বহুতখিনি কথা শিকালি। ভাল পোৱাৰ নামত যিমান কষ্ট পাই আছিলোঁ আজিৰ পৰা কিজানি সিমান নাপাম, আৰু মই ভবাতকৈ বহুত চিৰিয়াছ হৈছিলোঁ। ইমান চিৰিয়াছ হ'ব নালাগিছিল। চিৰিয়াছ হ'ম, সময়ত হ'ম। এতিয়া কেৱল নিজৰ সপোনৰ পিনে আগবাঢ়ি যাম। বহুত কাম কৰিব লগা আছে। মা দেউতাই যিখিনি মোৰ কাৰণে ভাবিছে সেইখিনি কৰি যাম, তাৰপিছতে চিৰিয়াছ হ'ম। আৰু ভাল পাম, যাকে ভাল পাম বুজি বাজি ভাল পাম যে তাই মোক ভাল পায়নে নাপায়। মই যিখিনি বুজাব পাৰিছোঁ ভালকৈ বুজাব পাৰিছোঁ,
নে পাৰা নাই মই নাজানো, কিন্তু প্ৰথমতে তোৰ সপোনত ধ্যান দে। সৰুৰ পৰা যিমান কষ্ট কৰিছ সেই কষ্টখিনি ভাল কামত ইউজ কৰ। এনেকৈ ছোৱালীজনীৰ কাৰণে টাইম পাছ কৰি বা টেনশ্যন লৈ কিবা লাভ হ'ব জানো? সময়ত সকলো ঠিক হ'ব। তাই যদি তোক ভালদৰে বুজি চাইছে নিশ্চয় তাই এদিনলৈ ভাবিব যে তই কেনেকুৱা ল'ৰা আছিলি। তাই যদি বেলেগৰ লগত বিয়া হৈ যায় তেনেহ'লে এদিন হ'লেও তোৰ কথা মনত পেলাব। ঠিক আছে তেন, এতিয়া টাইমো হ'ল, তই গৈ থাক আৰু ঘৰ গৈ পাই মোক এটা কল কৰিবি, আৰু ময়ো গৈ থাকোঁ। ঠিক আছে ঠিক আছে, মই আহিলোঁ আৰু মই তোক নিশ্চয় এটা কল কৰিম। ঠিক আছে, এটি পল হাঁহিৰে সজাবলৈ খোজোতে